हेलो स्टूडेंट की खबर सकलोरे आशा करूँ सकलो भाले आछा पुनर आहिलो এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ তো আজি মই অনুশীলনী 1B টো তোমালোকৰ লগত আলোচনা কৰিম 1B যিকিটা প্ৰশ্ন আছে ভিডিওটোত মই গোটেইখিনি কভাৰ কৰিবতো নোৱাৰিম বাৰু অলপমান অংক আজি কৰাই দিওঁ আৰু নেক্সট ভিডিওত মই তাৰ পিছৰখিনি কৰাই দিম তো প্ৰথম কিটা আছে খালি ঠাই পূৰ কৰা প্ৰথমটো আছে 33 পূৰণ ডেশ সমান 0 তো এটো আনসারটো একেবাৰে সহজ কাৰণ আমি সকলোৱে জানো যে যিকোনো সংখ্যাৰ লগত কি পূৰণ কৰিলে আমি আনসাৰ 0 পাম সদায় 0ই হ'ব আনসাৰ ইজ 0 নেক্সট দুইটো চোৱা ডেশ পূৰণ 20 সমান 0 আকৌ একেদৰে কি পূৰণ কৰিলে আমি 20ৰ লগত 0 পাম 0 হ'ব 3 নম্বৰটো একে খালি এবাৰ হৰণত আছে ডেশ হৰণ 1 সমান 0 দিয়া চোৱা পূৰণ আৰু হৰণত আমি এনেকুৱা এটা সংখ্যা যাৰ লগত পূৰণে কৰা বা হৰণে কৰা সদায় আনসাৰটো 0 হ'ব তো আনসাৰটো কি হ'ব 0 কাৰণ একেৰে যদি আমি এককো হৰণ কৰো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 একেৰে যদি আমি এককো হৰণ কৰো আনসাৰটো 1 পাম তো একেৰে কাক হৰণ কৰিলে আমি আনসাৰ 0 পাম 0 হ'ব 4 নম্বৰটো চোৱা 2 যোগ 3 যোগ 5 এটো তোমালোকৰ সহযোগ বিধিত আছে একে সংখ্যা এফালেও আছে 2 যোগ 3 যোগ 5 মাত্ৰ কি হ'ব ইয়াত ব্ৰেকেট কিটা সলনি হ'ব একে সংখ্যাই যদি আমি যোগ কৰো ব্ৰেকেট কিটা যদি হালসলনি হয় তেতিয়াও আনসাৰটো সমানে হয় দুইটাৰে আনসাৰ সমানে হ'ব আৰু এটো কি বিধি হয় সহযোগ বিধি আগত 3 আৰু 5ত ব্ৰেকেট আছিল এবাৰ হ'ব 2 আৰু 3 বুজি পালা নেক্সট কিটা চোৱা 5 নম্বৰটো 12 পূৰণ 5 যোগ 4 এটো তোমালোকৰ বিতৰণ বিধিত আছে পুৰণৰ বিতৰণ বিধি তোমালোকৰ কিতাপৰ মানে কিতাপতে আছে ধুনিয়াকৈ চাই লবা এটো কি হ'ব চোৱা এটা সংখ্যা যেতিয়া এনেদৰে ব্ৰেকেটৰ মাজত থকা সংখ্যাৰ লগত পূৰণ হৈ থাকে তেনে হলে এটো যোগ থাকিব পাৰে বা বিয়োগ থাকিব পাৰে একো ভয় খাবলগীয়া কথা নহয় এবাৰ এই সংখ্যাটোৰ লগত পূৰণ কৰিবা আৰু ইয়াত যেটো চিন থাকে হয় যোগ থাকিলে যোগ দিবা নাইবা বিয়োগ থাকিলে বিয়োগ দিবা আৰু নেক্সট ইয়াৰ লগত এটো পূৰণ হ'ব গতিকে ইয়াত কি হ'ব 12 পূৰণ 5 যোগ 12 পূৰণ 4 ইয়াতে এতিয়া কোনটো খালি ঠাইত আছে এই 12টো আছে গতিকে 12টোত খালি ঠাই বহুৱাই দিয়া নেক্সট 6টো চোৱা 6টো আছে 2 পূৰণ 4 যোগ 2 পূৰণ 6 যোগ 2 পূৰণ 8 ইয়াতে চোৱা বিতৰণ বিধিটো উল্টাকে আছে আগতে আমাৰ এনেকৈ আছিল আমি ভাঙি দিছিলো এবাৰ এনেদৰে আছে আমি এতিয়া এইটোত লিখিব লাগিব 2 পূৰণ 4 যোগ 2 পূৰণ 6 যোগ 2 পূৰণ 8 এনেদৰে থাকিলে কি কৰিবা যেটো সংখ্যা গুটেকিটাতে কমন হৈ আছে মানে সাধাৰণভাৱে আছে 2টো আছে নহয় নে ইয়াতে 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে 2টো পূৰণত পাতা আৰু বাকি কিটা যেহেতুকে যোগ চিনত আছে গতিকে যোগত পাতি দিয়া 4 যোগ 6 যোগ 8 বুজি পালা ব্ৰেকেট ক্লোজ নেক্সটটো চোৱা 7 নম্বৰটো 40 হৰণ 1 একেৰে যিকোনো সংখ্যাকে হৰণ কৰা বা পূৰণ কৰা সদায় আনসাৰটো সেই সংখ্যাটোৱে হয় আনটো চোৱা আকৌ একেদৰে এটো মই আনসাৰটো পাতি দিলো বাৰু একেৰে কি কাক হৰণ কৰিলে আমি আনসাৰটো 20 পাম গতিকে অবিয়াসলি কি হ'ব 20 এ হ'ব মই আনসাৰটো পাতি দিলো নেক্সট 9টো চোৱা 9টো আছে 9 যোগ 7 যোগ 6 পূৰণ 4 আগৰটো নিচিনাই খালি আগত দুটা সংখ্যা আছিল এবাৰ তিনটা সংখ্যা আছে একে নিয়ম এই গুটে কিটা সংখ্যা যোগ হৈ আছে আৰু গুটে কিটাৰ লগতে কি হৈ আছে 4টো পূৰণ হৈ আছে গতিকে আমি আকৌ আগৰ দৰে পাতিম এবাৰ 9ৰ লগত 4 পূৰণ কৰিম এবাৰ 7ৰ লগত 4 পূৰণ কৰিম আৰু এবাৰ 6ৰ লগত 4 পূৰণ কৰিম তো 9 পূৰণ 4 যোগ 7 পূৰণ 4 যোগ 6 পূৰণ 4 বুজি পালা এটোৱে হৈছে 1 নম্বৰ প্ৰশ্ন একিটাই নেক্সট 2 নম্বৰ কিটা চোৱা 2 নম্বৰতে আছে মান নিৰ্ণয় কৰা বিধি প্ৰয়োগ কৰি কৰিব দিছে গতিকে আমি বিধি প্ৰয়োগ কৰি কৰিব লাগিব 111 পূৰণ 7 এটো কি কৰিব লাগিব চোৱা এনেদৰে সংখ্যা থাকিলে আমি ডাঙৰ সংখ্যাটো সদায় শূন্যান্ত সংখ্যাত ভাঙিব লাগিব শূন্যান্ত সংখ্যা মানে 10 100 1000 এনেকুৱাত ভাঙিব লাগিব এটা 111 টো কাৰ ওচৰত আছে 100 ৰ ওচৰত আছে গতিকে আমি 100ত ভাঙি দিম 100 যোগ 10 যোগ 1 বা তোমালোকে 100 যোগ 11 এনেকৈও পাতিব পাৰা 100 যোগ 11 কৰি দিব পাৰা পূৰণ 7 এটো তোমালোকে 100 যোগ 11 কৰিব পাৰা এতিয়া আমি ভাঙি দিম 100 পূৰণ 7 100 পূৰণ 7 যোগ 10 পূৰণ 7
এবাৰ 100ৰ লগত 7 পূৰণ হ'ব, এবাৰ 10ৰ লগত 7 পূৰণ হ'ব, এবাৰ 1ৰ লগত 7 পূৰণ হ'ব আৰু মাজত কি চিন হ'ব? যোগ চিন, যিহেতুকে আমি যোগ দিছোঁ। আকৌ এবাৰ কৈছোঁ, এইখিনি তোমালোকে 100 যোগ 11 কৰিব পাৰা। আৰু এইটো আমি কিহত ভাঙি দিছোঁ? বিতৰণ বিধিত। গতিকে এইখিনি লিখি দিবা বিতৰণ বিধি। এতিয়া 107 গুণ 700 যোগ 10 গুণ 70 যোগ 7 গুণে 7, গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম? 777। বুজি পালা? নেক্সটটো চোৱা। নেক্সটটো কি হ'ব চোৱা, 2 নম্বৰটো 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5। একেবাৰে সহজ, এইটো বিতৰণ বিধিত আমি কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ চোৱা, ইয়াত গোটেইকেইটা কি যোগ হৈ আছে? 5 যোগ হৈ আছে। তো এনেধৰণৰ সংখ্যা থাকিলে যদি একে সংখ্যাই যোগ কৰিব দিয়ে, মই যদি তোমালোকক কওঁ যে 100টা যোগ কৰা, তেনেহ'লে আনচাৰটো কি হ'ব? 1 পূৰণ 100 সমান 100। যদি মই কওঁ যে 2 100টা পূৰণ কৰা, তেনেহ'লে কি কৰিম? 2 পূৰণ 100 200 হ'ব আনচাৰ। কাৰণ 2টো 100 বাৰ যোগ কৰা সলনি এনেকৈ যদি আমি কৰোঁ, তেনেহ'লে সহজতে পটককৈ আমি কৰি দিব পাৰোঁ। বা 2 1000টা যোগ কৰা, তেনেহ'লে 2 পূৰণ 1000। বা আমি যদি এনেদৰে শূন্যান্ত সংখ্যা নলৈ বেলেগ সংখ্যা লওঁ, বোলে 2 48টা যোগ কৰা বা 47টা যোগ কৰা বা 45টা যোগ কৰা, তেতিয়াও আমি কি কৰিব পাৰোঁ? 2 পূৰণ 45 কৰি দিলেই হ'ল। তাৰ মানে এই অংকবোৰ কৰিবলৈ এটাই নিয়ম আছে, প্ৰথম ল'বা সংখ্যাটো। ঠিক আছে, সংখ্যাটো কি আছে ইয়াত? 5 আছে। নেক্সট ল'বা সংখ্যাটো কেইবাৰ আমাক যোগ কৰিব দিছে। ইয়াত কেইবাৰ যোগ কৰিব দিছে? 1 2 3 4 5, 5 বাৰ যোগ কৰিব দিছে। গতিকে আমি এইখিনিত কি লিখিম? 5। বুজি পালা? এই 2টা 5 কিন্তু ইয়াৰ পৰা আমি লোৱা নাই। এটা 5 লৈছোঁ সংখ্যাটোৰ পৰা, আৰু এটা 5 লৈছোঁ সংখ্যাটো কেইবাৰ আছে? 1 2 3 4 5 বাৰ। গতিকে আমি ইয়াত কি লিখিছোঁ? 5। যদি ইয়াত 6টা থাকিলে হয়, তেনেহ'লে ইয়াত 6 লিখিলোঁ হয়। বুজি পালা? ক্লিয়াৰ হৈছে? এইখিনিত লিখি দিবা বিতৰণ বিধি। এতিয়া এইখিনি পূৰণ কৰি দিয়া, 5 5 গুণ কিমান হৈ যাব? 25 হ'ব। বুজি পালা? নেক্সটটো চাওঁ আহা। নেক্সট 3 নম্বৰটো চোৱা, 50 পূৰণ 101। এইটো শূন্যান্ত সংখ্যাতে আছে, গতিকে আমি এইটো নাভাঙো, 101টোক ভাঙিম। 50 পূৰণ এইটো হৈ যাব 100 যোগ 1। আকৌ একেদৰে কি বিধি হ'ব? বিতৰণ বিধি। মই শ্বৰ্টকৈ লিখি দিছোঁ বি বিধি বুলি, তোমালোকে ভালকৈ লিখি দিবা বিতৰণ বিধি। আকৌ একেদৰে এবাৰ ইয়াৰ লগত এইটো পূৰণ হ'ব যোগ এইটোৰ লগত এইটো। তো 50 পূৰণ 100 যোগ 50 পূৰণ 1। 50 100 গুণ কি হ'ব চোৱা, 5 এগুণ 5। শূন্যান্ত সংখ্যাবোৰ পূৰণ কৰিবলৈ এইটোৱে সহজ। প্ৰথমে সংখ্যাকেইটা পূৰণ কৰিবা 5 এগুণে 5, আৰু তাৰপিছত সংখ্যাকেইটা যিকেইটা শূন্য আছে সেই শূন্যকেইটা একেলগে পাতি দিবা। ইয়াতে এটা আছে আৰু বাকী ইয়াত 2টা আছে। 1 2 3টা, 1 2 3টা যোগ 50 এগুণে 50। এইটো যোগ কৰি দিয়া 5050। বুজি পালা? নেক্সটটো চোৱা, 4 নম্বৰটো একেদৰে, এইটোও বিতৰণ বিধিতে আছে। 4 পূৰণ 5 যোগ 9। এইটো একেদৰে 4টো এবাৰ 5ৰ লগত পূৰণ হৈ আছে যোগ এবাৰ 4টো 9ৰ লগত পূৰণ হৈ আছে। গতিকে 4 পূৰণ 5 যোগ 4 পূৰণ 9, কাষত লিখি দিবা বিতৰণ বিধি। 4 5 গুণে 20 যোগ 4 9 গুণে 37। যোগ কৰি দিয়া 0 6 6 3 2 5। বুজি পালা? নেক্সটটো চোৱা, 5টো আছে 7 যোগ 5 পূৰণ 4। একেদৰে আকৌ বিতৰণ বিধিতে আছে, কাষত লিখি দিবা বিতৰণ বিধি বুলি। এবাৰ 7ৰ লগত 4 পূৰণ কৰিম যোগ এবাৰ 5ৰ লগত 4 পূৰণ কৰিম। 7 4 গুণে 28 যোগ 5 4 গুণে 20। দুটা যোগ কৰি দিয়া 8 0 8 2 2 4। নেক্সট 6টো চোৱা, 6টো আমাক ভাঙিয়ে দিছে, আমি খালি ধুনীয়াকৈ ব্ৰেকেটৰ ভিতৰত পাতি পেলাই কৰি দিলেই হ'ল। ইয়াতে কি কৰি আছে চোৱা, 8 পূৰণ 15 যোগ 7 পূৰণ 15। ইয়াতে দুইটা সংখ্যাতে কি পূৰণ হৈ আছে? 15টো পূৰণ হৈ আছে। গতিকে পূৰণ 15টো পিছত পাতি দিয়া, কাৰণ যিহেতুকে পিছত আছে পূৰণ 15টো, বা আগত পাতিলেও একো নাই। আৰু কাৰ লগত পূৰণ হৈ আছে? 8 আৰু 7ৰ লগত। এতিয়া 8 আৰু 7ৰ মাজত কি চিন আছে? যোগ চিন আছে। গতিকে যোগ চিন দি দিয়া আৰু এই দুটা ব্ৰেকেটত ৰাখি থোৱা। বুজি পালা? এতিয়া দুইটা যোগ কৰি দিয়া, 8 7 15, 15 পূৰণ 15, 15 15 গুণ কিমান হ'ব? 225। বুজি পালা? তো এইকেইটাই আছিলে 1Bৰ আজিৰ ভিডিঅ'ত কভাৰ কৰা অংককেইটা। পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হ'ম বুলি ভাবা, তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা, আৰু কাষত থকা বেল আইকনটো দবাই দিবা, যাতে মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন তোমালোকে সকলোতকৈ সোনকালে পোৱা। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।